নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ নতুন ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত কথা পাতিম ঘৰুৱা সামগ্ৰীৰে ঘৰতে তৈয়াৰ কৰা এবিধ দৰৱেৰে কোষ্ঠকাঠিন্যৰ সমস্যা বা কনষ্টিপেশ্যনৰ সমস্যা অৰ্থাৎ লেট্ৰিন ক্লিয়াৰকৈ নোহোৱা সমস্যাৰ আমি কিদৰে সমাধান কৰিব পাৰোঁ সেই বিষয়ে আজি কথা পাতিম। বন্ধুসকল, এই কোষ্ঠকাঠিন্যৰ সমস্যা বা লেট্ৰিন পৰিষ্কাৰকৈ নোহোৱা সমস্যা আজিকালি বেছিভাগ মানুহৰে এক সাধাৰণ স্বাস্থ্য সমস্যা। এই সাধাৰণ স্বাস্থ্য সমস্যাটো দেখাত বৰ গুৰুতৰ যেন নালাগে যদিও আচলতে এই কোষ্ঠকাঠিন্যৰ সমস্যাৰ বাবেই মানুহে বিভিন্ন ডাঙৰ ডাঙৰ ৰোগত আক্ৰান্ত হ'বলগীয়া হয়। চিকিৎসা বিজ্ঞানীসকলেও কৈছে যে আচলতে মানুহৰ 90% ৰোগেই এই কোষ্ঠকাঠিন্যৰ সমস্যাৰ বাবেই হয়। সেইবাবে আমি এই কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা যিমান পাৰে সিমান আচলতে আঁতৰি থকাই বা দূৰত থকাই আমাৰ বাবে ভাল। এই কোষ্ঠকাঠিন্য হ'লে আমি সকলোৱে জানো বা আমাৰ সকলোৰে অভিজ্ঞতা আছে, এনে কোষ্ঠকাঠিন্যৰ সমস্যাত ভুগিলে বা আমাৰ যদি লেট্ৰিনটো ভালদৰে নহয় বা পেট চফা নহয় তেতিয়া আমাৰ গাটো বেয়া লাগি থাকে বা মূৰ ঘূৰণি হৈ থাকে বা মূৰৰ বিষ হয়, ৰাতি ভালদৰে টোপনি নহয় আৰু কোনো কামতে মনটো বহাব নোৱাৰি। গতিকে আমাৰ এই কোষ্ঠকাঠিন্যৰ সমস্যাই আচলতে আমাক এনেদৰে অসুবিধাৰ সৃষ্টি কৰে যদিও লাহে লাহে এই কোষ্ঠকাঠিন্যৰ সমস্যাত যদি ভুগি থকা হয় তেতিয়া বেছিভাগ মানুহেই গম্ভীৰ ৰোগত আক্ৰান্ত হ'বলগীয়া হয়, যেনে ডায়েবেটিছ ৰোগ বা উচ্চ ৰক্তচাপৰ নিচিনা সমস্যা, হাৰ্টৰ বিভিন্ন সমস্যা, লিভাৰৰ বিভিন্ন সমস্যা আদি কৰি বিভিন্ন গম্ভীৰ ৰোগত আক্ৰান্ত হ'বলগীয়া হয়। সেইবাবে আমি আৰম্ভণিতে আচলতে এই কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা আমি সাৱধান হোৱাটো উচিত। এতিয়া কথাটো হৈছে যে আমাৰ এই কোষ্ঠকাঠিন্যৰ সমস্যা কিয় হয়। আচলতে কোষ্ঠকাঠিন্যৰ সমস্যাৰ মূল কাৰণবিধেই হৈছে আমাৰ পৰিপাকতন্ত্ৰৰ দুৰ্বলতা বা আমাৰ হজম প্ৰক্ৰিয়া ভালদৰে নোহোৱাটো। আৰু এই হজম প্ৰক্ৰিয়াৰ লগত আচলতে আমাৰ খাদ্যাভ্যাস আৰু আমাৰ মানসিক অৱস্থাও জড়িত হৈ থাকে। খাদ্যাভ্যাস বুলিলে আমি যদিহে বেছিকৈ তেলত ভজা পোৰা খাদ্য খাওঁ বা আমি যদি ফাইবাৰযুক্ত খাদ্য খুব কমকৈ খাওঁ তেতিয়া আমাৰ এই কোষ্ঠকাঠিন্যৰ সম্ভাৱনাটো বাঢ়ি যায় বা কোষ্ঠকাঠিন্যত আমি ভুগিব লগা হয়। আনহাতে আমি যদিহে টেনশ্যন বা মানসিক অস্থিৰতা বা ডিপ্ৰেশ্যন আদি আমি ভুগি থাকোঁ তেতিয়াও আমাৰ কনষ্টিপেশ্যনৰ সমস্যা হ'ব পাৰে, কিয়নো আমাৰ হজম প্ৰক্ৰিয়াৰ লগত আমাৰ মানসিক অৱস্থাৰ এক সম্পৰ্ক জড়িত হৈ থাকে। কিন্তু আমি যদিহে ডিপ্ৰেশ্যন বা টেনশ্যন বা আমি বিভিন্ন এংজাইটিত ভুগি থাকোঁ তেতিয়া আমাৰ মগজুৱে আচলতে এই হজম প্ৰক্ৰিয়া পৰিচালনা কৰিবলৈ অলপ অসুবিধা পায়। অৰ্থাৎ আমাৰ পেটৰ ইণ্টেষ্টাইনৰ যি মুভমেণ্ট থাকে সেই মুভমেণ্টটো আচলতে সঠিকভাৱে নহয় আমাৰ ডিপ্ৰেশ্যন থাকিলে। গতিকে আমাৰ ইণ্টেষ্টাইনৰ মুভমেণ্টটো যদি সঠিকভাৱে নহয় তেতিয়া আমাৰ হজম প্ৰক্ৰিয়াও ভাল নহয় আৰু তেতিয়া আমাৰ এই পেট পৰিষ্কাৰ নহয় বা কোষ্ঠকাঠিন্যত ভুগিব লগা হয়। গতিকে বন্ধুসকল, আমি আচলতে কোষ্ঠকাঠিন্যৰ কাৰণটো জানি লোৱাটোহে আমাৰ বাবে বেছি দৰকাৰী। তেতিয়া আমি এই কোষ্ঠকাঠিন্যৰ পৰা আমি আঁতৰি থকাটো সহজ হ'ব। বেছিভাগ মানুহেই এই কোষ্ঠকাঠিন্যত ভুগি থকাৰ ফলতেই আচলতে পাইলছৰ নিচিনা সমস্যাটো ভুগিব লগা হয়। অৰ্থাৎ পাইলছৰ মূল কাৰণবিধেই হৈছে আচলতে কোষ্ঠকাঠিন্য। গতিকে আমি কোষ্ঠকাঠিন্য হোৱাৰ পাছত আমি দৰৱ ব্যৱহাৰ কৰি কোষ্ঠকাঠিন্য দূৰ কৰাতকৈ আমি কিদৰে কোষ্ঠকাঠিন্যত নুভুগাকৈ থাকিব পাৰোঁ সেই বিষয়ে আমি জানি লোৱাটো বেছি দৰকাৰ। কিন্তু তথাপিও আমি যদিহে কোনো কাৰণত কোষ্ঠকাঠিন্যত ভুগিব লগা হয় তেতিয়া আমি কিদৰে এই কোষ্ঠকাঠিন্যৰ পৰা হাত সাৰি থাকিব পাৰিম বা আৰোগ্য লাভ কৰিব পাৰিম সেই বিষয়ে আমি জানি লোৱাটো দৰকাৰী। গতিকে আমি ঘৰুৱা সামগ্ৰীৰে আমি প্ৰস্তুত কৰা এবিধ দৰৱেৰে আমি কিদৰে এই কোষ্ঠকাঠিন্যৰ পৰা আমি ৰক্ষা পাব পাৰোঁ বা কোষ্ঠকাঠিন্যৰ সমস্যা ভাল কৰিব পাৰোঁ সেই বিষয়ে আমি কথা পাতোঁ আহক। এই দৰৱটো প্ৰস্তুত কৰিবলৈ প্ৰথমে আমি 4বিধ বস্তু গোটাই ল'ব লাগিব। আৰু এই 4বিধ বস্তু হৈছে এক নম্বৰতে জিৰা গুটি। আমি সাধাৰণতে পাকঘৰত যিটো জিৰা ব্যৱহাৰ কৰোঁ সেই জিৰা আমি গোটাব লাগিব। তাৰপিছত 2 নম্বৰ বস্তুটো হৈছে আজৱাইন বা জনিগুটি, অসমীয়াতে জনিগুটি বুলি কোৱা হয়। এই আজৱাইন আমি গোটাই ল'ব লাগিব। যদিহে আপোনালোকে আজৱাইন চিনি নাপায় তেতিয়াহ'লে দোকানত গৈ আজৱাইন বা জনিগুটি বুলি ক'লে আপোনালোকক দি দিব। আজিকালি বিভিন্ন ডিপাৰ্টমেণ্টেল ষ্ট'ৰ যিবোৰ দোকান আছে সেই দোকানত এনেধৰণৰ সামগ্ৰী পোৱা যায়। তাৰপিছত তৃতীয়তে আমাক দৰকাৰী বস্তুটো হৈছে চফ গুটিও আমাক এই দৰৱটো প্ৰস্তুতৰ ক্ষেত্ৰত লাগিব। তাৰপিছত চতুৰ্থতে প্ৰয়োজন হোৱা বস্তুটো হৈছে আমাৰ ক'লা নিমখ। গতিকে ক'লা নিমখ বজাৰত কিনিবলৈ পোৱা যায়। এই ক'লা নিমখ এচপৰা আনি আমি গুড়ি কৰি ল'ব লাগে, মিক্সাৰ গ্ৰাইণ্ডাৰত আমি গুড়ি কৰি ল'ব লাগে একেবাৰে পাউডাৰৰ টাইপ, আৰু সেই বস্তুটো আমি ব্যৱহাৰ কৰিম। গতিকে প্ৰথমে আমি এই পাকঘৰত ব্যৱহাৰ কৰা জিৰা গুটি আমি এখন টাৱা বা কেৰাহী এটাত 1 চামুচ ল'ব লাগে।
তাৰপিছত সেই আজৱাইন বা জনিগুটি এচামুচ যোগ কৰি দিব লাগে সেই টাৱাখনত জিৰা গুটিৰ লগত যোগ কৰি সেই টাৱাখন বা কেৰাহীটো গৰম কৰি ল'ব লাগে ভালদৰে লৰাই দি গৰম কৰি ল'ব লাগে আৰু যাতে জিৰা আৰু আজৱাইনখিনি ধুনীয়াকৈ ভজা যায় আৰু ভজা যোৱাৰ পাছত বস্তুখিনি নমাই থ'ব লাগে তাৰপিছত সেই গোটাই থোৱা চব গুটি এচামুচ সেই জনিগুটি আৰু জিৰা গুটিৰ ওপৰত মিহল কৰি দিব লাগে মিহল কৰি ভালকৈ লৰাই দিব লাগে তাৰপিছত এই তিনিটা বস্তু মিক্সাৰ গ্ৰাইণ্ডাৰত ভালদৰে গুড়ি কৰি ল'ব লাগে যাতে একেবাৰে পাউডাৰৰ নিচিনা হৈ যায় তাৰপিছত পাউডাৰ কৰি লোৱাৰ পাছত এই তিনিওবিধ বস্তু পাউডাৰ হৈ যোৱাৰ পাছত নমাই থ'ব লাগে মানে কেৰাহীখনতে নমাই থ'ব পাৰি সেই কেৰাহীখনত নমাই থোৱাৰ পাছত আমি যে ক'লোঁ এই ক'লা নিমখৰ গুড়ি সেই ক'লা নিমখৰ গুড়ি মানে পাউডাৰ একেবাৰে পাউডাৰ টাইপ কৰি ল'ব লাগে সেই পাউডাৰ এচামুচ সেই জিৰা আজৱাইন আৰু চব গুটিৰ লগত মিহলি কৰি দিব লাগে মিহলি কৰি বস্তুখিনি এটা টেমাত ভালদৰে সাফৰ মাৰি ৰাখি দিব লাগে আৰু সেই বস্তুখিনি আমি ডেইলি এগিলাচ কুহুমীয়া গৰম পানীত এচামুচ আমি লৈ ভালদৰে লৰাই দিব লাগে লৰাই দি আমি দুপৰীয়া ভাত খোৱাৰ 1 ঘণ্টা আগত নতুবা আমি ৰাতি ভাত খোৱাৰ 1 ঘণ্টা আগত খাব লাগে আৰু এনেদৰে যদি আমি খোৱা আৰম্ভ কৰোঁ তেতিয়া খাবলৈ লোৱাৰ পিছদিনৰ পৰা আচলতে পেট চাফা হৈ যাব গতিকে এনেদৰে আমি ঘৰতে প্ৰস্তুত কৰা দৰৱেৰে আমি কনষ্টিপেশ্যনৰ সমস্যা আমি ঠিক কৰি ল'ব পাৰোঁ আমাৰ পেট সম্পূৰ্ণ চাফা হৈ যাব আৰু পেট চাফা হৈ যোৱা মানে আমি উল্লেখ কৰা বিভিন্ন ধৰণৰ গম্ভীৰ ৰোগৰ পৰা আমি নিশ্চয় আমি হাত সাৰি থকাটো সম্ভৱ হ'ব বন্ধুসকল ঘৰতে প্ৰস্তুত কৰা এই দৰৱটো ব্যৱহাৰ কৰি আমি আমাৰ কনষ্টিপেশ্যনৰ সমস্যা ভাল কৰি ল'ব পাৰোঁ যদিও আমি আচলতে খাদ্যাভ্যাসত সদায় গুৰুত্ব দিব লাগে কিয়নো আমাৰ যেহেতু হজম প্ৰক্ৰিয়া গণ্ডগোল হোৱাৰ ফলতেই কনষ্টিপেশ্যনৰ সমস্যা হয় গতিকে আমি সদায় খাদ্যাভ্যাসত গুৰুত্ব দিব লাগে যাতে আমাৰ হজম প্ৰক্ৰিয়া সঠিকভাৱে থাকে আৰু আমাৰ হজম প্ৰক্ৰিয়াৰ লগত যেহেতু আমাৰ মানসিক অৱস্থাও জড়িত হৈ থাকে সেইবাবে আমি মানসিকভাৱেও সদায় সুস্থ হৈ থাকিব লাগে বা আমি সবল হৈ থাকিব লাগে আমি কেতিয়াও টেনশ্যন ডিপ্ৰেশ্যন বা এংজাইটি লৈ থাকিব নালাগে আৰু যদিহে কোনো কাৰণত টেনশ্যন এংজাইটি হয়ও তেতিয়া আমি ধ্যান বা যোগাসন পদ্ধতিৰ আমি সহায় লৈ আমি টেনশ্যন বা ডিপ্ৰেশ্যন আমি আঁতৰ কৰিব লাগে আৰু ইয়াৰ উপৰি আমি সদায় শাৰীৰিকভাৱে আমি কাৰ্যক্ষম হৈ থাকিব লাগে কিয়নো আমাৰ হজম প্ৰক্ৰিয়াৰ লগত আমাৰ শাৰীৰিক শ্ৰমৰ এক সম্পৰ্ক জড়িত হৈ থাকে সেইবাবে আমি ৰাতিপুৱা খোজকঢ়া অভ্যাস এটা গঢ়ি তুলিব লাগে ইয়াৰ উপৰি আমি সদায় প্ৰ'বায়'টিক ফুড গ্ৰহণ কৰাত গুৰুত্ব দিব লাগে প্ৰ'বায়'টিক মানে হৈছে যিবোৰ খাদ্য গ্ৰহণ কৰিলে আমাৰ পেটৰ ভিতৰত ভাল বেক্টেৰিয়াৰ পৰিমাণ বৃদ্ধি পায় আৰু বেয়া বেক্টেৰিয়াৰ পৰিমাণ কমি যায় সেইবোৰ খাদ্যকে প্ৰ'বায়'টিক ফুড বুলি কোৱা হয় আমাৰ হজম প্ৰক্ৰিয়া ভাল হ'বলৈ হ'লে আমাৰ ইণ্টেষ্টাইনত ভাল বেক্টেৰিয়াৰ পৰিমাণো বৃদ্ধি পাব লাগিব আৰু আমি যদিহে দৈ বা আমি বিভিন্ন ধৰণৰ ফাৰ্মেণ্টেড আচাৰ আমি খোৱাৰ অভ্যাস এটা কৰোঁ তেতিয়া আমাৰ পেটৰ ভিতৰত এই ভাল বেক্টেৰিয়াৰ পৰিমাণ বৃদ্ধি পায় আৰু তেতিয়া আমাৰ হজম প্ৰক্ৰিয়াও ভাল হয় গতিকে হজম প্ৰক্ৰিয়া ভাল হোৱা মানে আমাৰ কনষ্টিপেশ্যনৰ সমস্যা নহয় সেইবাবে আমি সদায় দৰৱ খাই কনষ্টিপেশ্যনৰ সমস্যা ভাল কৰাতকৈ আমি খাদ্যাভ্যাসত গুৰুত্ব দি বা আমাৰ মানসিক অৱস্থাৰ ওপৰত গুৰুত্ব ৰাখি আমি কনষ্টিপেশ্যন সদায় আচলতে দূৰতে ৰখাৰ চেষ্টা কৰিব লাগে বন্ধুসকল ঘৰতে প্ৰস্তুত কৰা দৰৱ ব্যৱহাৰ কৰি আমি কিদৰে কনষ্টিপেশ্যনৰ সমস্যা নাইকিয়া কৰিব পাৰোঁ বা লেট্ৰিন আমি ক্লিয়াৰকৈ ৰাখিব পাৰোঁ সেই বিষয়ৰ কথাখিনি শুনিলে যদিহে আমাৰ আজিৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব লগতে ভিডিঅ'টি আপোনালোকৰ লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ ধন্যবাদ